ৰাতিপুৱা শুই উঠিয়ে খিৰিকীবোৰ খুলি দিলোঁ। তাৰপিছত ধূপ দুডাল জ্বলাই ধূপদানিটোত লগাই দিলোঁ। ৰাতিপুৱাৰ এই সুগন্ধি পৰিৱেশটো মোৰ বৰ প্ৰিয়। দৈনন্দিনৰ দৰে চাহ একাপ বনাই বাহিৰা কিতাপ এখন লৈ পঢ়িবলৈ ল'লোঁ। আজিৰ কিতাপখন হিৰণ্যকশ্যপৰ সীমান্ত তেখেতৰ প্ৰথম উপন্যাস। তাৰপিছত সময়, সংগীত আৰু শেহতীয়াভাৱে সপোন নামৰ আন এখন উপন্যাসো তেখেতে লিখিছে। পঢ়া শেষ হ'লত পাকঘৰলৈ গৈ ৰাতিয়ে ৰৈ যোৱা বাচন কিছুমান ধুবলৈ ল'লোঁ। বাচনখিনি ধোৱা হোৱাৰ পিছত ৰাতিয়ে ৰৈ যোৱা আটাৰ লাড়ু এটাৰ পৰা ব্ৰেকফাষ্টৰ কাৰণে 2খন ৰুটি বনাবলৈ ল'লোঁ। ৰুটি মোৰ বৰ প্ৰিয়, পিছে বনাবলৈহে টান। উপায়তো নাই, অকলে থাকোঁ যিহেতু নিজেই বনাব লাগিব। গেছটো জ্বলাই লৈ ৰুটিকেইখন সেকিবলৈ ল'লোঁ। আগতে ৰুটি বনালে পাপৰৰ দৰে হৈছিল। এতিয়া অৱশ্যে বনাই অকণমান শিকিলোঁ। জুইৰ ওপৰত দিলে ৰুটিবোৰ ভালদৰে ফুলি উঠে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। নিজকে 5 ষ্টাৰ হোটেলৰ চেফ যেন লাগিল। তাৰপিছত অকণমান এক্সাৰচাইজ কৰিবলৈ ল'লোঁ। মোৰ জবটো যিহেতু ডেস্ক জব, সেইবাবে দিনটো একে ঠাইতে বহি থাকিব লগা হয়। ফলত দিনটোত চলা ফুৰা ইমান নহয়েই। সেয়েহে ৰাতিপুৱাই অকণমান এক্সাৰচাইজ কৰোঁ। আজি চেষ্ট আৰু ট্ৰাইচেপৰ এক্সাৰচাইজ কৰিলোঁ। চেষ্টৰ কাৰণে ডাম্বল প্ৰেছ আৰু ট্ৰাইচেপৰ কাৰণে অভাৰহেড ট্ৰাইচেপ এক্সটেনশ্যন কৰিলোঁ। ডাম্বেল আৰু বেঞ্চখন ঠিক ঠাক কৰি চাইকেলখন নিজৰ জেগাত ৰাখি আইনাত নিজকে চালোঁ। এক্সাৰচাইজ কৰি উঠি আইনাত নিজক নাচালে হ'বনে আৰু। তাৰপিছত গা পা ধুই উঠি ব্ৰেকফাষ্ট কৰিলোঁ। ৰাতিৰে আঞ্জা অকণমান আছিল, সেয়েহে ৰাতিপুৱাই একো নবনোৱাকৈয়ে হ'ল। তাৰপিছত অফিচলৈ বুলি ওলালোঁ। কিছু সময় কাম কৰি লাঞ্চ কৰি আহিলোঁ। তাৰপিছত পালোঁ সেই অনাকাংক্ষিত অদ্ভুত খবৰটো, জুবিন দা হেনো নাই। প্ৰথমতে বিশ্বাস হোৱা নাছিল। লগে লগে কম্পিউটাৰটো খুলি চাৰ্চ কৰিলোঁ জুবিন গাৰ্গ নিউজ। সকলো যেন অন্ধকাৰ হৈ পৰিল। অফিচতে লিখি পেলালোঁ প্ৰিয় শিল্পীজনৰ বাবে এফাকি বিদায় পদ্য। এটা গতানুগতিক দিন অকস্মাৎ স্তব্ধ হৈ পৰিছে। দেৱালৰ ঘড়ীবোৰ হৈছে ৰুদ্ধ। ৰৈ গৈছে লুইতৰ নিৰৱধি সোঁত। অসময়তে লহিয়াইছে বেলি, খহিছে আকাশৰ মেঘ। চৰাইৰ কিৰিলিওচোন আজি বিকৃত। মৌন আজি প্ৰাৰ্থনা, কেৰল অথবা আবেলিৰ আজান। বেহেলাখনৰোচোন আজি তাৰবোৰ ছিগা। চমৰা ফটা ঢোলটোৰ মাজতো মকৰাৰ জাল। এয়া অতীত স্মৃতিৰ শোক নে উকা ভৱিষ্যতৰ হতাশা? তুমি জীৱনৰ সুৰকে লৈ গ'লা জুবিন দা।